Assam Chief Minister Himanta Biswa Sharma continued his attack on Congress MP Gaurav Gogoi, asking the latter to come clear on the Pakistan-linked allegations. Where Chief Minister Sharma also countered Gogoi's argument, questioning his Bangladesh visit. Listen in. এটাই কথা কলো যে যোৱাকালি মই কৈছো পাঁচটা কথা যে তেখেত পাকিস্তানত গৈছিল নে নাই এটা এসআইটি কিয় কব লাগে সাংবাদিককটো কৈ দিলে হল তেওঁ লৰা ছোৱালী নাগৰিকত্ব কি এসআইটি লৈকে কিয় ৰখিব লাগে আপোনালোকক কৈ দিলে হল আপোনালোকৰ লগত তেওঁৰ ইমান ভাল তেওঁ আপোনালোককে উত্তৰটো দিলে হল নহয় এসআইটি লৈকে কিয় ৰখিব লাগে তেওঁৰ পৰিবাৰে পাকিস্তানৰ দৰমহা লৈছিল নে নাই আপোনালোকৰ দুই এজনে খুধি ল'ব না আপোনালোকৰ মাজত তেওঁৰ ইমান শুভাকাংক্ষী আছে আপোনালোকক আজিলৈকে কোৱা নাই নেকি মই এতিয়া আপোনালোককহে খুধিম যে আপোনালোকে ইমান খুধা পুছা কৰি থাকে সঁচা কথাটো কমসে কম আপোনালোকক ক'ব লাগে লাগে নে নাই সক মুখ্যমন্ত্ৰী এজনে ইমানৰ মিছা কথা ক'ব হিমন্ত বিশ্ব শৰ্মাই পাৰে কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে নোৱাৰে কাৰণ অসমৰ মুখ্যমন্ত্ৰীয়ে যদি মিছা কথা কয় বিধানসভাটো মোৰ ওপৰত প্ৰস্তাৱ হ'ব কোৰ্টেও মোক সামন দিব পাৰিব সেইকাৰণে মই মিছা কথা হিমন্ত বিশ্ব শৰ্মাই হাজাৰটা মিছা কথা ক'ব পাৰে কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে মিছা কথা ক'ব নোৱাৰে দি থাকিব কিন্তু আসল কথাটো ক'লে নে নাই তেতিয়ালে আপোনালোকে মোক কিয় খুদি থাকে আপোনালোকে তেওঁ খুদিব বাবা আসল কথাটো কৈ দিয়া জামেলাটো আমিও মাৰি দিওঁ আসল কথাটো নকয় বাংলাদেশৰ লগত কি আছে বাংলাদেশতো আপোনালোকো গৈ আছিল কেইদিনমান আগতে মই দেখিছিলো আমাৰ প্ৰতিদিনৰ মানুহ বাংলাদেশত গৈছিল অসমীয়া গাঁও বিচাৰি বাংলাদেশৰ লগতো আমাৰ যোৱা আছিলেই মোহাম্মদ ইউনুস সহাৰ পিছতহে আমাৰ যোৱা বন্ধ হ'ল বাংলাদেশ ভাৰতৰ আটাইতকৈ বন্ধুত্বপূৰ্ণ দেশ আছিল শেখ হাসিনা থাকোতে হেতুটো সকলোৱে জানা আৰু আমিতো তাতে আজিও ভাৰতৰ মানুহ আছে এটো তাতে বাংলাদেশ আৰু পাকিস্তান একেলগে কৰাৰ কথা নুঠে এতিয়া বাংলাদেশত যোৱাটো অপৰাধ যেহেতু তাত মোহাম্মদ ইউনুস আহিলে তেওঁ ভাৰত বিৰোধী হ'ল হ'ব আৰু এটো মই খুদিব হাক দিও আপোনালোকে তথাপিতো খুদি থাকে 10 ছেপ্টেম্বৰলৈকে ৰখক না ইমান কিয় ধৈৰ্য নাই তেওঁটো দি আছে কিন্তু তেওঁ আপোনালোকক ঠগাবৰ কাৰণেহে প্ৰেছ মিট দিয়ে আসল উত্তৰটো নিদিয়ে আসল কথাটো কয় জানো তেওঁৰ অসমৰ দুই এখন বাতৰি কাকত আৰু টিভি ষ্টেচন তেওঁৰ ইমান শুভকাংক্ষী কিমান ভাল পায় যোৰহাটত জিকুতে গোটেই পৃথিৱীখন আৰ্তনাদ কৰি দিলে কমসে কম আপোনালোককতো সঁচা কথা কেইটা ক'ব লাগে আমাক কোৱা নোকোৱাটো বেলেগ গতিকে আপোনালোকে খুধিব যে তোমাৰ এই আসল উত্তৰটো নিদিয়া শুয়ে বাৱে কথাবোৰ আমি খুধা পুছা কৰি থাকিব লাগে হয় আসল উত্তৰটো দিয়ক নহলে কথাটোৰ ওপৰত একো নাপাতিবই